ৰাইটাৰ মেছেঞ্জাৰটোৰ কাম হৈছে যোনবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্টছ বা মেছেজ কিছুমান ডকুমেণ্টছ কম্পালচাৰী হ'ব লাগিব, যেনেধৰণে ফৰেষ্টৰ যোনটো ইউনিফৰ্ম সেইটো এপিয়াৰৰ লগত ছেইম নেকি, এপিয়াৰৰ যোনটো ফিজিকেল কাট অফ সেইটো ডিষ্ট্ৰিক্ট ৱাইজ যাবনে। নমস্কাৰ, মই মৃগাংক আকৌ এবাৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু নিজৰ প্ৰিপেৰেশ্যন চলাই আছে। চ' আজি এই ভিডিঅ'টোত কিছুমান বহুত ইম্পৰ্টেণ্ট কমেণ্টছ যোনবিলাক আপোনালোকে মোৰ প্ৰিভিয়াছ ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰিছিলে তাৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছোঁ। ৰিকুৱেষ্ট কৰিছিলে যে এপিয়াৰৰ আপোনাৰ মেছেঞ্জাৰৰ পোষ্টটো কেনেকুৱা, ইউনিফৰ্ম কেনেকুৱা হ'ব, আৰু বহুতে সুধিছিলে যে ফৰেষ্টৰ যোনটো ইউনিফৰ্ম সেইটো এপিয়াৰৰ লগত ছেইম নেকি, বা ফিমেলৰ হাইট কিমান লাগে, জব প্ৰফাইলটো কেনেকুৱা হয়, বা গ্ৰেড পে কিমান বা চেলেৰি কিমান, সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰিম। আৰু সুধিছিলে যে WOWT যোনটো এপিয়াৰৰ যোনটো জব প্ৰফাইল সেইটো কেনেকুৱা হয়, যোনটো মই এতিয়া কৰি আছোঁ সেইটো WOWT হয়। চ' তাৰ বিষয়ে অলপমান ডিছকাছ কৰিম, কেনেধৰণৰ চেলেৰি হয় বা কি জব প্ৰফাইল থাকে সেইখিনিৰ ওপৰত মই এটা ভিডিঅ' দিছোঁ, হ'লেও এইটো ভিডিঅ'ত মই ডিছকাছ কৰিম যিহেতু আপোনালোকে মোৰ প্ৰিভিয়াছ ভিডিঅ'টোত সুধিছিলে। ঠিক আছে, চ' আপোনালোকে এনেধৰণে যি ডাউটছ থাকে কমেণ্টবোৰত মোক সুধিব, মই এনেকৈ ভিডিঅ'টো কণ্টিনিউ কৰি যাবলৈ চেষ্টা কৰিম। আৰু যোনে যোনে মোক ফেচবুকৰ পেজটো ফ'ল' কৰা নাই তেওঁলোকে বাৰে বাৰে মই কৈ আছোঁ ফ'ল' কৰি ল'ব। মই বহুত সোনকালে এটা ফেচবুকৰ এটা গ্ৰুপ খুলিব গৈ আছোঁ, য'ত নেকি আপোনালোকে ৰেগুলাৰ কুৱেশ্যনছ, ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আপডেট পাব, আৰু লগতে যোনবিলাক ইম্পৰ্টেণ্ট নোটছ মই সেইবিলাক শ্বেয়াৰ কৰিম। চ' দেৰি নকৰি সোনকালে গৈ পানি আপোনালোকে ফেচবুকত মোক ফ'ল' কৰি ল'ব। এটা কথা, যোনে মোক ফ'ল' কৰি পানি মেছেজ দি আছে মই তেওঁলোকক ৰিপ্লাই কৰি আছোঁ। যদি কোনোবাৰ লগৰ আছে তেওঁলোকক আপোনালোকে সুধিব পাৰে, মই পাৰ্চনেলি মেছেজ কৰি কথা পাতি আছোঁ যদি কিবা প্ৰব্লেম থাকে। চ' সেইকাৰণে ফ'ল' কৰি পানি মোক মেছেজ দিলেহে মই আপোনালোকৰ মেছেজটো চাম আৰু ৰিপ্লাই দিম। যদি কিবা প্ৰব্লেম থাকে তাত মই আপোনালোকক ছল্ভ কৰিবলৈ চেষ্টা কৰিম। চ' দেৰি নকৰি আহক, মই আজি এই ভিডিঅ'টো আৰু ৰাইডাৰ মেছেঞ্জাৰৰ জব প্ৰফাইলটো কেনেকুৱা হয়। ঠিক আছে, চ' আপোনালোকে নামটোতে দেখিছে যে ৰাইডাৰ মেছেঞ্জাৰ। ৰাইডাৰ মানে আপোনালোকে কি বুজি পায় যে এটা জেগাৰ পৰা এইটো জেগালৈ ৰাইড কৰি পানি যাব লাগিব। বা যোনবিলাকে ৰাইড কৰি থাকে এটা জেগাৰ পৰা এইটো জেগালৈ ফুৰি ভাল পায় সেইবিলাকক ৰাইডাৰ্ছ বুলি কয়। চ' তেনেধৰণে ৰাইডাৰ মেছেঞ্জাৰটোৰ কাম হৈছে যোনবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্টছ বা মেছেজ, পুলিচৰ যোনবিলাক ইম্পৰ্টেণ্ট মেছেজ বা ডকুমেণ্টছ সেইবিলাক তেওঁলোকে কি কৰিব লাগিব, হেডকোৱাৰ্টাৰ পৰা বেলেগ বেলেগ ষ্টেচনছ থাকে, যেনেকৈ পুলিচ ষ্টেচনছ হৈ গ'ল বা বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ হেডকোৱাৰ্টাৰ হৈ গ'ল, তেওঁলোকক গৈ পানি তাত দিব লাগিব। বা যোনখিনি ইম্পৰ্টেণ্ট মেছেজ থাকে সেইবিলাক মেছেজ এটা ষ্টেচনৰ পৰা এইটো ষ্টেচনলৈ আনিব লাগিব। এটা বহুত ইম্পৰ্টেণ্ট কথা যে ৰাইডাৰ মেছেঞ্জাৰ্ছত আপোনালোকৰ কিছুমান ডকুমেণ্টছ কম্পালচাৰী হ'ব লাগিব, যেনেধৰণে আপোনালোকৰ লাইচেঞ্চ হ'ব লাগিব, LMV বা HMV লাইচেঞ্চ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপিয়াৰৰ ৰাইডাৰ মেছেঞ্জাৰটোৰ কাৰণে আপোনালোকে এলিজিবল হয়। তাৰপিছত আমি যদি ৰাইডাৰ মেছেঞ্জাৰটোৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওঁ তেন্তে মেট্ৰিক পাছ আপোনালোকে হ'ব লাগিব। মেট্ৰিক পাছ হ'লে আপোনালোকে এলিজিবল হয় এই পষ্টটোৰ কাৰণে দিবলৈ। এটা বহুত মষ্ট ইম্পৰ্টেণ্ট কথা যে বহুতে সুধি আছিলে মোক যে ইউনিফৰ্মটো কেনেকুৱা হয় ৰাইডাৰ মেছেঞ্জাৰ। চ' ৰাইডাৰ মেছেঞ্জাৰৰ ইউনিফৰ্মটো ছেইম হয় WOWT নিচিনা, যোনবিলাক আমাৰ যেনেকুৱা ইউনিফৰ্ম অপাৰেটাৰবিলাকৰ তেনেকুৱাই ছেইম ইউনিফৰ্ম হয়। ঠিক আছে, কিন্তু তেহেঁতৰ ট্ৰেইনিং যোনটো হয় ট্ৰেইনিং 1 বছৰীয়া হয়, কিন্তু WOWT যোনখিনি অপাৰেটাৰ থাকে তেওঁলোকৰ ট্ৰেইনিং অকল 6 মাহ হয়। তাৰপিছত 1 মাহ ট্ৰেইনিং আপোনালোকৰ যেতিয়া ওলাই আহিব, য'ত পষ্টিং হ'ব নিজৰ ডিষ্ট্ৰিক্টত, তাত আপোনালোকৰ 1 মহীয়া ট্ৰেইনিং এটা হয় জ'নেল হেডকোৱাৰ্টাৰ। ইয়াত যিহেতু এডুকেশ্যন কোৱালিফিকেশ্যনটো বেলেগ বেলেগ, ৰাইডাৰ মেছেঞ্জাৰত আপোনালোকৰ 10 পাছ বিচাৰে আৰু WOWTত PCM বিচাৰে ছায়েন্সত। চ' সেইবাবে আপোনালোকৰ যোনটো গ্ৰেড পে' সেইটো ডিফাৰেঞ্চ আহি যায়। ৰাইডাৰ মেছেঞ্জাৰৰ যোনটো গ্ৰেড পে' হয় সেইটো 5200, এজ কম্পেৰেটিভলি যোনটো এপিয়াৰৰ WOWT আমাৰ যোনখিনি অপাৰেটাৰৰ তেওঁলোকৰ গ্ৰেড পে'টো হয় 6200। তো সেইবাবে চেলেৰিও ডিফাৰেঞ্চটো আহি যায় গ্ৰেড পে' কাৰণে। যদি আপোনালোকে ৰাইডাৰ মেছেঞ্জাৰত ছিলেক্ট হয় তেন্তে ইনহেণ্ড চেলেৰি যোনটো আপোনালোকে ট্ৰেইনিঙৰ সময়ত পাব সেইটো 25,000 পৰা 30,000 মাজত পাব। আৰু যদি এজ আ অপাৰেটাৰ আপোনালোকে এপিয়াৰত সোমায় তেন্তে আপোনালোকে যোনটো চেলেৰি পাব ষ্টাৰ্টিং সেইটো হৈছে আপোনালোকে 28,000 to 32,000 মাজত পাব। চ' যিহেতু আমি যেতিয়া ট্ৰেইনিং কৰিছিলোঁ এজ আ অপাৰেটাৰ, তেতিয়া আমি ষ্টাৰ্টিং চেলেৰি ট্ৰেইনিঙত পাইছিলোঁ 30,000 ছামথিং এটা ইনহেণ্ডত পাইছিলোঁ। তাৰপিছত আফটাৰ ট্ৰেইনিং আমি 30,000 to 35,000 মাজত পাইছিলোঁ। এজনে সুধিছিলে যে যিহেতু ফৰেষ্টৰ যোনটো ইউনিফৰ্ম সেইটো এপিয়াৰৰ লগত ছেইম হয় নেকি।
চ' মই আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে যোনটো ড্ৰেছৰ কালাৰ সেইটো অলমষ্ট ছেমেই হয়, যিহেতু ফৰেষ্ট আৰু পুলিচৰ ইউনিফৰ্মটো খাকী হয়, কিন্তু ডিফাৰেঞ্চ অকল আপোনালোকৰ যোনডাল হুইচেল কৰ্ডডাল থাকে সেইডাল বেলেগ থাকিব। এপিয়াৰত আপোনালোকৰ ব্লু কালাৰৰ হুইচেল কৰ্ড থাকিব আৰু কেপটো ব্লু কালাৰৰ, কিন্তু ফৰেষ্টৰ আপোনালোকৰ এডাল য়েল্ল' কালাৰৰ থাকিব আৰু কেপটো আপোনালোকৰ খাকী ৰঙৰ থাকিব। যদি আপুনি এজ এ ফৰেষ্টাৰ গ্ৰেড 1 সোমায় যদি ফৰেষ্ট ডিপাৰ্টমেণ্টত, তেন্তে আপোনালোকৰ যোনটো হুইচেল কৰ্ড থাকিব যোনডাল এইডাল ব্লু হৈ যাব আৰু কেপটো খাকীয়ে থাকিব। কিন্তু আমাৰ যদি এপিয়াৰত আপোনালোকে এজ এ SI সোমায়, তেন্তে আপোনালোকৰ হুইচেল কৰ্ডডাল ব্লুৱে থাকিব আৰু আপোনালোকৰ কেপটো ব্লুৱে থাকিব। ঠিক আছে। আৰু এজনে মোক কমেণ্ট কৰিছিলে যে দাদা WOWT কি কাম, তাৰ এটা ভিডিঅ' বনাবচোন। চ' ঠিক আছে, মই এই ভিডিঅ'টোতে আপোনালোকক অকণমান শ্বৰ্টকৈ কৈ দিছোঁ WOWT কি কাম। WOWT এজন অপাৰেটৰ হয়, যোনজনে কি কৰে, এতিয়া VIP ডিউটি হয়। VIP ডিউটিত এজন অপাৰেটৰ থাকে। প্ৰত্যেকটো জেগাতে মেইন জেগাবোৰত এজন অপাৰেটৰ থাকে, যিহেতু ৱকি টকি থাকে। ৱকি টকিত কি কৰিব লাগিব, এজন VIP যেতিয়া ক'ৰবাৰ পৰা আহি পানি নিজৰ জেগাত, সেই জেগা প্ৰগ্ৰেম ভেনিউটোত যেতিয়া সোমাবহি, তেতিয়া পালেহি নে নাই পোৱা তাৰ মেছেজখিনি আপোনালোকে কণ্ট্ৰলত জনাব লাগিব। তাৰপিছত আপোনালোকে যেতিয়া VIP সেই জেগাটোৰ পৰা মুভমেণ্ট হৈ যাব, সেইটো খবৰ আপোনালোকে দিব লাগিব। চ' অভাৰঅল কমিউনিকেশ্যনৰ কাম কৰে, য'ত নেকি এটা প্ৰগ্ৰেম পিচফুলি কণ্ডাক্ট কৰাবলৈ বহুত এটা ইম্পৰ্টেণ্ট ৰোল থাকে। তাৰপিছত আপোনালোকৰ য'ত VIP কাৰ্কেট বুলি কওঁ, ঠিক আছে, VIP কাৰ্কেট মানে য'ত নেকি, যিহেতু VIP আহিলে আপোনালোকে দেখিছে যে এস্কৰ্ট কৰি আনে, পাইলট কৰি আনে, বহুত আগত পিছত বহুতকেইখন গাড়ী থাকে, ঠিক আছে, তাৰ মাজত VIP গাড়ীখন থাকে। চ' সেই কাৰ্কেটটো, আমি তাক কাৰ্কেট বুলি কওঁ, সেই কাৰ্কেটটোতো দুজন এপিয়াৰৰ মানুহ থাকিব। এজন চবতকৈ আগত যাব, চবতকৈ আগত যোৱাজনক পাইলট বুলি ক'ব। পাইলট কাৰত এজন অপাৰেটৰ থাকিব আৰু একদম পিছত এস্কৰ্ট বুলি কয় যা, এস্কৰ্ট কাৰতো এজন পাইলট থাকিব। ঠিক আছে। চ' কি হয়, চ' পাইলট কাৰত যোনজন এপিয়াৰৰ থাকিব, তেওঁ ৰাস্তাৰ যোনটো কণ্ডিশ্যন সেইবিলাক গোটেই যিমান পিছত গাড়ী চলি আছে তেওঁলোকক কৈ আহিব যে আগত স্পীড ব্ৰেকাৰ আছে বা আগত ছাইডত গৰু আছে বা ছাগলী আছে, তেওঁলোকে চব ইনফৰ্মেশ্যন গোটেই কাৰ্কেটটো কণ্ট্ৰল কৰি আহিব। যদি স্পীড কমাবলগীয়া হয়, তেন্তে এই এপিয়াৰৰ অপাৰেটাৰজনে ক'ব যে স্পীডটো কমাব, আগত স্পীড ব্ৰেকাৰ আছে বা আগত এনেকুৱা ধৰণৰ কিবা কিবি বস্তু আছে। ঠিক আছে। তো পাইলটত থকা অপাৰেটাৰজনৰ সেইটো কাম। নেক্সট যোনজন এস্কৰ্ট কাৰত থাকিব, এস্কৰ্ট কাৰজনৰ কাম হৈছে যে কিবা কিবি যদি এমাৰ্জেঞ্চি হৈ যায়, পিছপিনৰ ফালৰ পৰা যদি এমাৰ্জেঞ্চি হৈ যায়, সাধাৰণতে নহয় কিন্তু এনেকুৱা যদি চিটুৱেশ্যন আহি যায় বা এমাৰ্জেঞ্চি হৈ যায় কিবা কিবি, তো তেওঁ কাম হৈছে ডাইৰেক্ট খবৰ দিয়া, কণ্ট্ৰলত বা হেল্প বিচৰা। চ' অভাৰঅল যদি আমি চাওঁ, তেন্তে কমিউনিকেশ্যনৰ পূৰা ছিষ্টেমটো সেই দুজন অপাৰেটাৰে কণ্ট্ৰল কৰি থাকে। চ' অপাৰেটৰৰ সেইটো এটা কাম হৈছে। আৰু বিভিন্ন ধৰণৰ কাম কৰে, যেনেকৈ গম পাব। চ' বহুত কাম থাকে। চ' এটা ভিডিঅ'তে কৈ দিবলৈ অলপ টান হয় গোটেইখিনি কাম। চ' এটা কাম হৈছে য'ত নেকি আপোনালোকে ইম্পৰ্টেণ্ট মেছেজখিনি ডেলিভাৰ কৰিব লাগে। হেডকোৱাৰ্টাৰ বা যিমানখিনি থানাত থাকে, তেওঁলোকৰ ইম্পৰ্টেণ্ট মেছেজবোৰ কালেক্ট কৰি পানি চব IC OC তেওঁলোকক জনোৱা, সেইখিনিও কাম হয়। আপোনাৰ যেনেকৈ ডাঙৰ কিছুমান প্ৰগ্ৰেম হয়, তাতো এপিয়াৰৰ মানুহ থাকে। চ' সেইবিলাক খবৰ চব দিয়া দায়িত্ব হৈছে অপাৰেটাৰৰ। ঠিক আছে। আপোনালোকে থুলমূলকৈ অলপ হ'লেও বুজিব পাৰিছে। যেতিয়া আপোনালোকে পৰীক্ষা পাছ কৰি পানি ডিপাৰ্টমেণ্টত আহিব, তেতিয়া আপোনালোকে ভাল ধৰণে গম পাব যে কি কাম হয়, কি কাম নহয়। ঠিক আছে। ছোৱালীয়ে সুধি আছিলে যে ফিমেল কেণ্ডিডেটছৰ বাবে আছাম পুলিচৰ হাইটটো কিমান লাগে। চ' মই আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে ছোৱালী কেণ্ডিডেটছক হাইট লাগে 150 চেণ্টিমিটাৰ। ঠিক আছে। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, যোনবিলাক ফিমেল কেণ্ডিডেটছ যদি তেওঁলোকে এপিয়াৰত আহিবলৈ বিচাৰিছে, তেন্তে তেওঁলোকৰ বাবে বহুত এটা ধুনীয়া গল্ডেন অপৰচুনিটি হ'ব। কিয়নো এপিয়াৰৰ যোনটো জব প্ৰফাইল, সেইটো ছোৱালীৰ বাবে বহুতে এটা ধুনীয়া জব প্ৰফাইল বুলি ক'ব লাগিব। মোৰ নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ, মই যি দেখি আহিছোঁ, আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত যিহেতু এপিয়াৰৰ অকল ফিমেল কেণ্ডিডেটছ, তেওঁলোকৰ অকল অফিচ ডিউটি হয়, কোনো ধৰণৰ VIP ডিউটি বা আপোনালোকৰ ৰোড লাইনিং ডিউটি নপৰে। ঠিক আছে। চ' সেইবাবে আপোনালোকৰ এটা বহুত ধুনীয়া এনভাইৰমেণ্ট পাব। যিহেতু আপুনি ৰাতিপুৱা আহিলে 9টামান বজাত, 9টাৰ পৰা কৰি পানি আপুনি 4টা-5টা বজাত নিজৰ ঘৰলৈ বা আপোনালোকে ৰুম লৈ থাকিব, ভাড়া ৰুম, তালৈ গুচি যাব পাৰিব। চ' বেলেগ ডিষ্ট্ৰিক্টত কি হৈ আছে মই নাজানো, কিন্তু ক'ৰবাত শুনিছোঁ যে কিছুমান জেগাত আপোনালোকৰ ছোৱালীবোৰৰ কি হয়, VIP আহিলে VIP ৰোড লাইনিং ডিউটিত যাব লাগে। কিন্তু মেক্সিমাম যিমান ডিষ্ট্ৰিক্টত দেখিছোঁ, তাত অকল অফিচ ডিউটি, প্ৰায়ভাগ একদম ধুনীয়া এনভাইৰমেণ্টত এটা ডিউটি কৰি আছে। চ' সেইবাবে যদি
কোনোবা ফিমেল কেণ্ডিডেটছে মোৰ এই ভিডিঅ'টো চাই আছে তেন্তে আপোনালোকে নিশ্চয় এপ্লাই কৰক আৰু ভাল ধৰণে প্ৰিপেৰেশ্যন চলক, যিহেতু এইটো বহুত এটা ধুনীয়া চাকৰি হয়। আই হোপ আপোনালোকে ইনফৰমেশ্যন ক্লিয়াৰ হৈছে। চ' আৰু আপোনালোকৰ যদি কিবা ডাউটছ থাকে তেন্তে মোক কমেণ্ট ছেকশ্যনত সুধিব আৰু মই সেইটো টপিকৰ ওপৰত নেক্সট ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। চ' নেক্সট ভিডিঅ'টোত আনিবলৈ চেষ্টা কৰিম যে এপিয়াৰৰ যোনটো ফিজিকেল কাট অফ সেইটো ডিষ্ট্ৰিক্ট ৱাইজ যাব নে ষ্টেট ৱাইজ যাব। যিহেতু মই যোৱাবাৰ যেনেধৰণে কৰিছিলোঁ এনেধৰণে কাট অফটো গৈছে, বা ডিষ্ট্ৰিক্ট ৱাইজ কৈছিলোঁ তেন্তে ডিষ্ট্ৰিক্ট ৱাইজ গৈছে আৰু ষ্টেট ৱাইজ কওঁতেও ষ্টেট ৱাইজ গৈছে। চ' সেইবাবে অকণমান এনালাইজ কৰিবলৈ টাইম লাগে। চ' এনালাইজ কৰি পিনি ভাল ধৰণে ক'ম আপোনালোকক ডিষ্ট্ৰিক্ট ৱাইজ যাব নে ষ্টেট ৱাইজ যাব, আৰু ছেফ স্ক'ৰ যোনটো এপিয়াৰৰ ফিজিকেলৰ সেইটোৰ কিমান আপোনালোকে টাৰ্গেট লৈ পানি যাব সেই তাৰ ওপৰতো ডিছকাছ কৰিম। সেইকাৰণে আপোনালোকে যদি নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে ফেচবুকত ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপোনালোকৰ কিবা পাৰ্চনেলি সুধিবলগীয়া ডাউটছ আছে তেন্তে ফেচবুকত গৈ আপোনালোকে মোক ফ'ল' কৰি পানি মেছেজ কৰক, মই আপোনালোকক নিশ্চয় ৰিপ্লাই দিম। আজিৰ কাৰণে এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আন এটি ভিডিঅ'ত। জয় হিন্দ, বন্দে মাতৰম, বাই বাই।